Hi everyone, Nilu Blogs পুনৰবাৰ আপোনালোকক আনটি ভিডিঅ' চোৱাৰ বাবে আমন্ত্ৰণ জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি ৰাতিপুৱা উঠিয়ে দেখিলোঁ এয়া মাছ আনিছে। কি মাছ এইটো নাজানো মই নামটো। ৰাতিপুৱা চেহেৰি খোৱাৰ পিছত মই ক্লিন কৰি থৈ গৈছোঁ কিটচেন। আজি মই বিশেষ কাৰণত ৰোজা ৰাখিব নোৱাৰিলোঁ। লগতে আজি দালি বৰবনাৰ কাৰণে শেষ হৈছে। মই দালিখিনিও ধুই থৈছোঁ, পানীখিনি নোহোৱা হৈ গৈছে, শাৰীখিনিও ধুই থৈছোঁ। এতিয়া প্ৰথমতে পানী অকণমান গৰম দিম, গৰম পানী খাব লাগিব। পানীখিনি এতিয়া কণী এটা বইল কৰিব দিম, কাৰণ কোনো কণী নাখায়, অকল মই খাওঁ। মই থৈ লওঁ। এয়া পানীখিনি গৰম হৈ গ'ল, মই অফ কৰি দিলোঁ। এয়া চাহপাতি দিম। এয়া চাহপাতি দিছোঁ, চাহপাত চেনি দি দিছোঁ। কণী বইল হৈ গৈছে, অফ কৰি দিওঁ। গাখীৰখিনি গৰম কৰি দিওঁ। পানী ল'ম। লগতে কণীটো ঠাণ্ডা হ'বলৈ দিম। আজি মই গেষ্ট্ৰিকৰ টেবলেট খাম। এয়া কণী এইখিনিনে হাফ বইল কৰিছোঁ, এতিয়া এইটো খাই লওঁ। ঝাৰু মাৰি গতিকে মই গোটেই ঘৰ ঝাৰু মাৰি লওঁ, পিছত আপোনালোকক লগ পাই আছোঁ। বতাহৰ দিন, কিমান বালি ওলায়, এনেকুৱা প্ৰত্যেকটা ৰুমতে ওলাব, ইমান বতাহ। গাখীৰ হৈ গৈছে, এতিয়া অফ কৰি দিম। আনপিনে মোৰ চাহো হৈ গৈছে, চাহখিনিও মই ঢাকি থওঁ। এতিয়া এয়া ঝাৰু মাৰা হৈ গ'ল, এতিয়া মই বেজি ল'ম। এতিয়া তেখেতক বিদায় দি মই এয়া ৰুটি বনাব আহিছোঁ। এতিয়া মোৰ কাৰণে ব্ৰেকফাষ্ট বনাব আহিছোঁ। ব্ৰেকফাষ্টত মই ৰুটি আৰু কবি বিন ভাজি কৰিছোঁ। আজি ব্ৰেকফাষ্টত এয়া চাহ, চুজি, ৰুটি, বিন আৰু কবি পাতকবি ভাজি, চালাড আৰু বুট। তেতিয়াহ'লে এয়া খোৱা আৰম্ভ কৰোঁ। এয়া মোৰ ব্ৰেকফাষ্ট কৰা হৈ গ'ল। এতিয়া মই লগে লগে এইখিনি ধুই দিম। এইখিনি লগে লগে ধুই দিম। গোটেইখিনি ধোৱা হৈ গ'ল। তাৰ কাৰণে পানী দিব পৰা নাই, সেইকাৰণে চাওঁ গছবিলাক কেনেকুৱা হৈ গৈছে। এতিয়া মই গছত পানী দি দিম। এয়া এতিয়া আহিছোঁ মাছটো কাটিবলৈ, চাওঁ পাৰোঁ নে নাই। এয়া মাছ গোটেইখিনি কাটি ধুই ল'লোঁ, আৰু এইখিনি মাছৰ তেল ওলাইছে, এইখিনি বেলেগক দি দিম। এয়া মাছবিলাক ধুই চব ফ্ৰিজিং কৰি দিলোঁ। এয়া ভাত পাতি দিছোঁ। এয়া শাকেৰে, মানে লাও শাকৰ আগেৰে মাছ। পিনে এয়া আলু, মটৰ, বিলাহীৰে মাগুৰ মাছ। এতিয়া আনিছে এয়া হাঁহ, বাছি ল'লোঁ। এতিয়া মই হাঁহটো অকণমান পুৰি লৈ, চাফা কৰি লৈ, তাৰপিছত কাটি ল'ম। হৈ গ'ল, এতিয়া মই এইখিনি ভাল কৰি টুকুৰা কৰি ল'ম। এয়া হাঁহ কাটি টুকুৰা কৰি আনিলোঁ। এতিয়া গা ধুই আহিলোঁ মই এইমাত্ৰ।
মই 4:30টাত ইফতাৰী বনাম। এতিয়া 4:30 বাজিছে। মই দালিখিনি পিচি ল'লোঁ আৰু তাৰ আগতে মই চাহ আৰু মুড়ি অকণমান খাই লওঁ। এতিয়া পিঁয়াজো বনাই আছোঁ, লগতে বুট ভাজি আছোঁ আৰু 2টা আলুৰে হাঁহ বনাই আছোঁ। আনপিনে এয়া বাকী ইফতাৰী মোৰ ৰেডি হৈ গ'ল, ডাইনিঙত দি দিছোঁ। এতিয়া ইফতাৰীৰ কাৰণে ৰুটি বনাম, বাকী ৰেডি হৈ গৈছে। ৰুটি আৰু হাঁহৰ মাংসখিনিও হৈ গ'ল, এইখিনিও মই ডাইনিঙত দি দিছোঁ। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ অলপ হ'লেও ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। খুদা হাফিজ।